প্ৰত্যাহ্বান আৰু আটাইতকৈ কঠিন কাম, যিহেতু আমাৰ সমাজখন পংকিলতাৰে পৰিপূৰ্ণ, পংকিলতাৰ কোনো অভাৱ নাই। বোকাৰ মাজত পদুম ফুল হয়, পংকিলতাৰ মাজত আমি ৯৭,৪৫৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিলোঁ। আজি আৰু ৪১ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পালে। আগষ্ট মাহৰ ১৫ তাৰিখে আমি আৰু ১,০০০ নিযুক্তি দিম। আমাৰ লক্ষ্য যে ১ লাখৰ সীমা পাৰ হৈ আমি যাতে ১.৫ লাখত গৈ শেষ কৰিব পাৰোঁ। অৰ্থাৎ মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে মই এটা মনত সপোন বান্ধি ৰাখিছোঁ যে নিৰ্বাচনত ১ লাখৰ প্ৰতিশ্ৰুতি দিছিলোঁ, কিন্তু ১.৫ লাখত গৈ শেষ কৰিম। তেতিয়া পিছৰ ৫ বছৰত হয়তো আৰু চৰকাৰখনে ১.৫-২ লাখ নিযুক্তি দিয়াৰ পথ মুকলি হ'ব। আগতে এটা সময় আছিল যে চাকৰি মানুহে টকা পইচা দি পোৱাৰ কাৰণে চাকৰিটোক মানুহে কি ধৰণে পবিত্ৰতাৰে গ্ৰহণ কৰিব লাগে তেনেকে পবিত্ৰতা দি গ্ৰহণ নকৰিছিল। আজি মেৰিটত চাকৰি পোৱাৰ পিছত আমাৰ নিজৰ কামটো বা আমাৰ নিজৰ কৰ্তব্যটো আমি অত্যন্ত পবিত্ৰতাৰে সৈতে গ্ৰহণ কৰিব লাগে। অধ্যাপক অধ্যাপিকা এটা জেনেৰেশ্যন আছিলে, অধ্যাপক অধ্যাপিকা তাক সকলোৱে সন্মান কৰিছিল।